প্রত্যেক বছরেই বছরের শেষৰ ফালত অর্থাৎ রমজানের আগতে আমি জলসা আয়োজন কৰোঁ। সেই হিসাবে অহাকালি মঙ্গলবার জানুৱাৰীৰ 7 তাৰিখ পুৱাৰ পৰাই আমাৰ কাৰ্যক্ৰমিক আৰম্ভ হ'ব। ৰাতিপুৱা 11টাৰ পৰা 12 বজালৈকে আমাৰ কাৰ্যসূচী চলি থাকিব। সেয়া আমি সকলো ৰাইজক খিদমতত আৰজ গুজাৰ কৰোঁ যে আপোনালোকে সকলোৱে সহায় সহযোগিতা কৰিব। আৰু এই অনুষ্ঠানত মেহমান হিচাপে আমি কেইজন ব্যক্তিক আমি দাৱাত দিছোঁ। তাৰ মাজত আছে মুখ্য অতিথি হিচাপে প্ৰদৰ্শন কৰিব হজরত মৌলানা মুফতি শেখ আব্দুল করিম কাছিমি সাহাব পদমনি টাইটেল মাদ্রাসা। আৰু প্ৰধান অতিথি হিচাপে বহুত দূৰৰ পৰা ইয়াত প্ৰদৰ্শন কৰিব হজরত মৌলানা কারি নূর হাফিজুর রহমান বুলবুলি সাহাব আন্তর্জাতিক খ্যাতিসম্পন্ন তরুণ মহিষ মোহতমিন গোয়ালপাড়া মাদ্রাসা। বিশিষ্ট অতিথি হিসাবে উপস্থিত থাকিব হজরত মৌলানা হাদি শামসুদ্দিন কাছিমি সাহাব মুফাসসিরে কুরআন শিক্ষক জামি ইসলামিয়া দারুল উলুম মরিয়াবাড়ি মাদ্রাসা। লগতে আমাৰ এই মাদ্রাসাৰ শেখুল হাদিস হজরত মৌলানা মুফতি আব্দুল আজিজ কাছিমি সাহাব তেখেতে ইয়াত অংশগ্ৰহণ কৰিব। আৰু আমন্ত্ৰিত হিচাপে কেইজন ব্যক্তি আমাৰ ইয়াত উপস্থিত থাকিব সেইসকল হ'ল হজরত কারি ইমরান হুসেন সাহাব হাতিমুরিয়া নিবাসী হয়। লগতে ডক্টর আসিফ মোহাম্মদ নাজাৰ আমাৰ স্থানীয় বিধায়ক লাহাৰীঘাট সমষ্টি। আৰু লগতে থাকিব আমাৰ এই অঞ্চলৰ আলিমে দিন হাফিজুল কারি মাসুদ আলম সাহাব গৰৈমাৰী শিক্ষক মাদ্রাসাৰ। লগতে থাকিব জনাব মাসুদ ৰাইহান সিদ্দিকী সাহাব বুঢ়াগাঁও বালিডুঙা। সেয়ে আমি ৰাইজক বিশেষভাৱে অনুৰোধ কৰিম যে অহাকালি আপোনালোকে আমাৰ মছজিদত উপস্থিত থাকি সভাৰ সৌন্দৰ্য বৰ্ধন কৰিব। লগতে জোহৰৰ পিছত 1 বজাৰ পৰা 3 বজালৈকে যিহেতু বানাত মাদ্রাসা হয় আমাৰ অঞ্চলৰ সকলো মহিলাসকল যাতে ইয়াত আহে তেখেতসকলৰ বাবে সুন্দৰকৈ ইয়াত বয়ান কৰাৰ ব্যৱস্থা কৰা হৈছে। অহা 7/1/2025 অৰ্থাৎ অহা কালি আৰু মঙ্গলবাৰে আমাৰ ইয়াতে এক আজিমুসান খতমে বুখাৰী ও দিনী জলসাৰ আয়োজন কৰা হৈছে। উক্ত জলসাহত বহুত দূৰ দূৰণিৰ পৰা আমাৰ ইছলামিক পণ্ডিতসকল উপস্থিত থাকিব। গতিকে আমাৰ ইছলাম দৰদী ভাইসকলক আমাৰ এই সভাখনত উপস্থিত থাকি ইছলামৰ গৌৰৱ বৃদ্ধি কৰাৰ কাৰণে অনুৰোধ জনাওঁ। আসসালামু আলাইকুম। অহাকালি পূব উৎকাটি বান্নাত মাদ্রাসাৰ প্ৰাংগণত এক বিশাল ধৰ্মসভা জলসাৰ আয়োজন কৰা হৈছে। উক্ত সভাত বক্তৃতা ৰাখিব সুদূৰ দেওবন্দৰ পৰা আহিব বক্তা, নগাঁৱৰ পৰা আহিব, হোজাইৰ পৰা আহিব আৰু আমাৰ স্থানীয় বক্তাসকলো থাকিব। গতিকে মই ওচৰ চুবুৰীয়া ৰাইজক মই অনুৰোধ জনাওঁ ইছলাম ধৰ্মৰ গৌৰৱ কঢ়িয়াবলৈ সকলো ৰাইজক অহাকালি এই জলসাত উপস্থিত থাকিবলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ। রহমতুল্লাহি বারাকাতুহু। আমার অহাকালি যেটো জলসার আমার আয়োজন করা হয়েছে মূল উদ্দেশ্য হল 6জনী ছাত্রী এই বছর আমার দারুল হাদিস যেটো কোয়া হয় মৌলানা হয়েছে। 6জনী ছাত্রী এই উৎকাটি বানাত মাদ্রাসাৰ পৰা পাৰি গৈছে। তেওঁলোকক আমি বুৰকা দিম আৰু গাৰ্জেনবিলাক আহিব, গাৰ্জেনকো অলপ আদৰণি জনাম। সেইকাৰণে আমি সবকে অনুৰোধ কৰিম যাতে জলসাত আহি আমাৰ জলসাৰ যিটো সৌন্দৰ্যটি ৰাখি আছে। আমাৰ একেবাৰে পিছপৰা অঞ্চল য'ত এখন বান্নাত মাদ্রাসা মানে গঢ় লৈ উঠিছে, আমাৰ কাৰণে সৌভাগ্যৰ কথা। কিন্তু আমাৰ এইখন সমাজত আজিকালি ড্ৰাগছ, জুৱা, মদ আৰু বাল্য বিবাহৰ বহুত প্ৰভাৱ আছে। সেইকাৰণে দেওবন্দৰ পৰা, হোজাইৰ পৰা, গোৱালপাৰাৰ পৰা আমাৰ ইছলাম ধৰ্মৰ বহুতো পণ্ডিতসকল, ওলামাসকল আহিব। আহি আমাৰ এই সমাজখন
কেনেকৈ মানে সুদূৰাই আমাৰ ইছলামৰ শিক্ষিত কৰিব পাৰে, ইছলামৰ দিগে এইখিনি আলোচনা কৰিব। আৰু আমি সকলো কমিটিৰ হৈ মই সকলো